নমস্কাৰ বন্ধুসকল, আছামিজ আবৃত্তি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এইটো হৈছে PM কিষাণৰ ওপৰত। PM কিষাণৰ বেনিফিচিয়াৰী লিষ্ট আহিছে, যিসকলে নতুনকৈ আবেদন কৰিছিলে আৰু যিসকলে আগতে PM কিষাণ পাই আছিলে, মাজতে বন্ধ হৈ গ'ল। তেওঁলোকে এপ্লিকেশ্যন কৰিছিলে জিলা কৃষি বিষয়া কাৰ্যালয়ত। তেওঁলোকৰ লিষ্ট আহিছে আৰু যিসকলে আধাৰ নাম্বাৰৰ ৰিলেটেড প্ৰব্লেমৰ কাৰণে ৰিনিউ কৰিছে, তেওঁলোকৰ কাৰণেও খুব ভাল খবৰ আহিছে। আৰু এতিয়া নেক্সট কিস্তিটো কেতিয়া দিব সেই বিষয়ে কৈছোঁ। আৰু এতিয়া কেনেধৰণে আপোনালোকে PM কিষাণৰ বেনিফিচিয়াৰী লিষ্টটো ডাউনলোড কৰিব চাব, সেই বিষয়ে বনাইছোঁ। আৰু যদি ইয়াত নাম নাই, আপোনালোকে কি কৰিব? বহুতৰ নাম নাহিব পাৰে, নামটো আপোনালোকে কেনেদৰে আনিব পাৰিব, কি কৰিব লাগিব, সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বেনিফিচিয়াৰী লিষ্টখন চাবৰ বাবে ডেছক্ৰিপশ্যনত দিয়া যিটো লিংক, সেই লিংকটো আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে লগে এনেদৰে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট, এইটো চাব পাৰিব। ইয়াত আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, KYC পৰা আদি কৰি মোবাইল নাম্বাৰ আপডেটৰ পৰা আদি কৰি সকলোখিনি কাম কাজ কৰিব পাৰিব। বেনিফিচিয়াৰী লিষ্টৰ কাৰণে আপোনালোকে যিটো দেখিছে বেনিফিচিয়াৰী লিষ্ট বুলি লাষ্টৰ যিটো অপশ্যন, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ষ্টেট যিটো আছে সেইটোত আপোনালোকে নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন ইয়াত বিচাৰি ল'ব নিজে। সকলো ডিষ্ট্ৰিক্ট আছে, অসমৰ সকলো ডিষ্ট্ৰিক্ট ইয়াতে পাই যাব। গতিকে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখন আপোনালোকে ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকে চাব ডিষ্ট্ৰিক্ট যিটো, সেইটো আপোনালোকে নিজৰ চাব ডিষ্ট্ৰিক্টটো চাই ল'ব। চাই আপোনালোকে নিজৰ ব্লকটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ লগে লগে ইয়াত গাঁওখিনি, ব্লকৰ আণ্ডাৰ গোটেই গাঁওখিনি আহিব, এখনো গাঁও বাদ পৰি নাযায়। ইয়াৰ পৰা আপোনালোকে দেখিছেনে গাঁও আছে, ছাইডতে গাঁৱৰ কোড নাম্বাৰটো আছে। আপোনালোকে যদি ফৰ্ম ফিল আপ কৰোঁতে কাৰোবাক যদি গাঁৱৰ কোডটো থাকে, ইয়াতে আপোনালোকে পাই যাব। ইয়াত আছে আপোনালোকৰ গাঁৱৰ কোড। আপোনালোকে নিজৰ গাঁওখন আপোনালোকে জাষ্ট ক্লিক কৰি দিলে হ'ব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গাঁওখন ইয়াত চিলেক্ট হৈ যাব। দেখিছেনে, মই দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে এনেকৈ স্ক্ৰল কৰি গাঁওবোৰ বিচাৰিব লাগিব। চাৰ্চ কৰাৰ কোনো অপশ্যন নাই ইয়াত। আপোনালোকে জাষ্ট গাঁওখনত ক্লিক কৰিব। ক্লিক কৰি গেট ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে গোটেই লিষ্টখন আপোনালোকে আহিব। লিষ্টখন কেইবাটাও পেজৰ থাকিব। আপোনালোকে ইয়াত এনেদৰে নামখিনি বিচাৰি যাব লাগিব। 1 নম্বৰ পেজত নাথাকিলে 2 নম্বৰ পেজ, এনেদৰে আপোনাৰ 10টা পেজ আছে ইয়াত দেখিছেনে। 10 পৰা 20, 30 এনেকৈ পেজ থাকিব। প্ৰতিটো পেজতে আপোনালোকে নিজৰ নামখিনি আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। এলফাবেটিকেলি পাব নামটো, গতিকে ইমান চিন্তা নাই, বিচাৰত অসুবিধা নহয়। আপোনাৰ নামটো যদি A হয় তেতিয়া প্ৰথমতে থাকিব, ডিৰে আৰম্ভ হ'লে মাজলৈ যাব, তেনেদৰে থাকিব। এইটো হৈছে ৱেবছাইট। যদি ইয়াত আপোনালোকৰ নামটো নাপায় তেতিয়া আপোনালোকে কি কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন। ইয়াত আপোনালোকে যদি নামটো নাপায়, আপোনালোকে যদি নতুনকৈ এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনালোকে যিটো ষ্টেটাছ, অৰ্থাৎ বেনিফিচিয়াৰী এপ্লিকেশ্যন ষ্টেটাছ যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে, অৰ্থাৎ এইটো ন' ইয়ৰ ষ্টেটাছ, এই ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ ফৰ্মখন কি ষ্টেজত আছে, এই সকলোবিলাক আপোনালোকে ইয়াত জানিব পাৰিব। আপোনালোকে PM কিষাণৰ ৰিলেটেড সকলো ধৰণৰ তথ্য জানিবলৈ হ'লে এই অপশ্যনটোৱে হৈছে মেইন। আৰু ইয়াত আপোনালোকে যদি KYC দিয়া নাই, আপোনালোকৰ বহুতৰ নাম নাহিব পাৰে KYC নিদিয়াৰ বাবে। KYCটো আপোনালোকে দি ল'ব। ইয়াত KYCটো মেণ্ডেটৰী বুলি কৈছে। OTP বেছ KYC PM কিষাণ পৰ্টেলত আপোনালোকে দিব পাৰিব। আৰু যদি আপোনালোকে ফিংগাৰপ্ৰিণ্ট বা চকুৰ ৰেটিনাৰ দ্বাৰা দিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ওচৰৰ যিটো CSC কমন ছাৰ্ভিচ চেণ্টাৰ, তালৈ আপোনালোকে যাব লাগিব। এতিয়া আপোনালোকৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ, সেই এপ্লিকেশ্যন ষ্টেটাছটো জানিবলৈ আপোনালোকে ন' ইয়ৰ ষ্টেটাছত যাব। তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক্লিক কৰি কেপচাটো ভৰাই দিলে OTP এটা যাব আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰলৈ। ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনৰ যিটো ষ্টেটাছ আছে সেইটো আপোনালোকে জানিব পাৰিব। কিন্তু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে, তেতিয়া আপোনালোকে কি কৰিব? সেইটো আপোনালোকে উলিয়াই ল'ব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। কিন্তু কেনেকৈ উলিয়াব সেই বিষয়ে আপোনালোকক কৈছোঁ। আপোনালোকৰ ওপৰত যিটো অপশ্যন আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাত ক্লিক কৰি দিয়াৰ লগে এনেধৰণে আহিব। ইয়াত আপোনালোকে আধাৰ নাম্বাৰ বা মোবাইল নাম্বাৰ দি আপোনালোকে চাৰ্চ কৰিব পাৰে। মই মোবাইল নাম্বাৰটো কৈ দিছোঁ। মোবাইল নাম্বাৰটো ইয়াত ভৰাই দিব। ভৰাই আপোনালোকে কেপচাটো ভৰাই গেট মোবাইল নাম্বাৰ বুলি মাৰি দিব। মাৰি দিয়াৰ লগে লগে গেট মোবাইলত মাৰি দিয়াৰ লগে লগে OTP যাব। OTPটো ভৰাই দিয়াৰ লগে লগে স্ক্ৰীণত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাই যাব। সেইটো আপোনালোকে ফটো মাৰি থ'ব বা কপি কৰি ল'ব। কপি কৰি আপোনালোকে ন' ইয়ৰ ষ্টেটাছত পুনৰ যাব। পুনৰ গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো ভৰাই কেপচাটো ভৰাই দিব। ভৰাই OTP কৰি দিব। দেখিছেনে গেট OTP অপশ্যনটো, সেই গেট OTP অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ ন' ইয়ৰ ষ্টেটাছ, অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনৰ যিটো ষ্টেটাছ আছে, সেই ষ্টেটাছটো আপোনালোকে চাব পাৰিব। আৰু ষ্টেটাছটো মতে আপোনালোকে পিছত আপোনালোকে কি কি ষ্টেপ কৰিব লাগিব সেইখিনি আপোনালোকে কৰিব পাৰিব। আপোনালোকে মেইনলি বহুত ৰিজেক্ট হৈছে KYC নকৰাৰ বাবে। KYCটো যদি কৰি দিয়ে আপোনালোকে বন্ধ হৈ যদি আছে, তেতিয়াহ'লে আপোনালোকৰ সেইটো খোল খাই যাব। আৰু আপোনালোকে যদি 2 মাহৰ আপোনালোকে যদি কেইটা কিস্তি, আপোনালোকে যদি 4-5টা কিস্তি বন্ধ হৈছে, সেইমতে আপোনালোকে 10,000 15,000 টকা আপোনালোকে লাভ কৰিব। আৰু
প্ৰতিটো কিস্তিৰ কাৰণে আপোনালোকে 2000 টকা পাব। এতিয়ালৈকে কিস্তি বঢ়োৱাত 3000লৈ বৃদ্ধি কৰাৰ কথা কৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ মেছেজ বা প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি অহা নাই। কিন্তু আপোনালোকে 2000কৈ পাব ইয়াৰ নেক্সট ইনষ্টলমেণ্টটোত। এতিয়া 18 জুনত এটা দি গৈছে, ইয়াৰ নেক্সট 4 মাহ পাছত অৰ্থাৎ নৱেম্বৰ ডিচেম্বৰত আপোনালোকৰ নেক্সট কিস্তিটো আপোনালোকক মুকলি কৰি দিব। তাৰ আগতে আপোনালোকে এইখিনি কাম কৰি লওক। আপোনালোকৰ যদি কিস্তিটো বন্ধ হৈ আছে, যিমান মাহে বন্ধ হৈ থাকে, যিমানটা কিস্তি বন্ধ হৈ থাকে সিমানটা কিস্তি আপোনালোকে একেলগে পাই যাব। তাৰ কাৰণে আপোনালোকে ফেচ ID দি পেলাই আপোনালোকে OTP বেছ KYC কৰিবলৈ হ'লে PM কিষাণ যিটো পৰ্টেল, সেই পৰ্টেলত গৈ কৰিব পাৰে। OTP নম্বৰ, আধাৰ নাম্বাৰটো ভৰাই দিলে আপোনালোকৰ OTP যাব, OTP বেছ হ'ব। যদি আপোনালোকে বায়'মেট্ৰিক্স দি কৰিব বিচাৰিছে, অৰ্থাৎ ফিংগাৰ প্ৰিণ্টছৰ যোগেদি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ওচৰৰ যিটো CSC চেণ্টাৰ, অৰুণোদয় সেৱা কেন্দ্ৰলৈ যাব, আধাৰ কাৰ্ডটো লৈ যাব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈ যাব, তাৰপিছত মোবাইল নাম্বাৰটো লৈ যাব। এইখিনি লৈ গ'লে আপোনালোকৰ তেওঁলোকে কৰি দিব কামখিনি। গতিকে এয়াই আছিল প্ৰচেছটো PM কিষাণৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, পুনৰ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।